অসম চৰকাৰে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ সমৃদ্ধিৰ কাৰণে বিগত সময়ছোৱাত যিখিনি কাম কৰিছে সেই ধাৰাবাহিকতাক আগবঢ়াই নিয়াৰ কাৰণে HBS2 চৰকাৰখনেও একেধৰণৰ ইনিচিয়েটিভ ইতিমধ্যে আৰম্ভ কৰিছে আৰু অসমে সেই ইনিচিয়েটিভসমূহৰ পৰা যথেষ্ট উপকৃত হ'ব। এবাৰ অসমখনক ভাৰতবৰ্ষৰ 5খন সমৃদ্ধিশালী ৰাজ্যৰ ভিতৰত এখন কৰাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে যি ঘোষণা কৰিছিল সেই ঘোষণা অনাগত দিনত সাকাৰ হ'ব, অৰ্থাৎ সম্ভৱ হ'ব, সফল হ'ব। তাৰেই মানে যি মূলা বাৰে দুপাততে চিনৰ নিচিনাকৈ তাৰেই যিটো মানে জিলিঙনি ইতিমধ্যে আমি দেখিবলৈ পাইছোঁ। আৰু সেই ঘোষণাৰ এটা অংশ হিচাপে আজি অসমত উপস্থিত হৈছে ইউৰোপিয়ান ব্লু ভেলী ক্লাষ্টাৰৰ প্ৰতিনিধি দল। ইউৰোপিয়ান ইউনিয়নৰ প্ৰতিনিধি দলটোৱে অসমত বিনিয়োগৰ বিষয়, নিয়োগ আৰু সুযোগ সৃষ্টিৰ বিষয়ত, ৰপ্তানি, আয়ুষ অৰ্থাৎ আয়ুৰ্বেদিক বিভিন্ন ধৰণৰ প্ৰডাক্ট মানে উৎপাদনৰ বিষয়, চাহৰ বিষয়, অসমৰ পৰ্যটন ইত্যাদি ক্ষেত্ৰবিলাকত তেওঁলোকে ব্যাপক বিনিয়োগৰ সম্ভাৱনা আছে আৰু বিভিন্ন ধৰণৰ বিনিয়োগ চুক্তি হ'ব। এই চুক্তিসমূহে অসমৰ অৰ্থনৈতিক বিকাশক এটা নতুন গতি দিব, এটা নতুন মাত্ৰা দিব। আৰু সমান্তৰালভাৱে দুদিনমানৰ পিছত জাপানৰ প্ৰধানমন্ত্ৰী টকিঅ'ৰ পৰা পোনে পোনে গুৱাহাটীত লেণ্ড কৰিব। ই এটা অসমৰ ইতিহাসত, ভাৰতবৰ্ষৰ ইতিহাসত এটা বৃহৎ ঘটনা, বৃহৎ এটা ইভেণ্ট। জাপানৰ প্ৰধানমন্ত্ৰী টকিঅ'ত উৰা মাৰি গুৱাহাটী বিমানবন্দৰত অৱতৰণ কৰিব আৰু জাপানৰ প্ৰধানমন্ত্ৰীক গুৱাহাটীত আদৰণি জনাবৰ কাৰণে মাননীয় প্ৰধানমন্ত্ৰীৰ নেতৃত্বত কেন্দ্ৰীয় মন্ত্ৰীমণ্ডলৰ সদস্যসকল ইয়াত উপস্থিত থাকিব। অসম চৰকাৰৰ মুখ্যমন্ত্ৰী, উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী, এক বৃহৎ ৰাজনৈতিক ইভেণ্ট, এক বৃহৎ ডিপ্ল'মেটিক ইভেণ্ট এটা কেন্দ্ৰ হ'ব অসম। সাউথ ইষ্ট এছিয়াৰ দুৱাৰমুখ বুলি অসমক কোৱা হয় আৰু এই যে দুৱাৰমুখ সঁচাকৈ সেই কথাটো এই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আকৌ এবাৰ প্ৰমাণিত হ'বলৈ গৈ আছে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আইন শৃংখলাকে ধৰি বিভিন্ন ধৰণৰ যিবিলাক বিষয় আছে সেই বিষয়বিলাক অতি সুন্দৰভাৱে টেকেল কৰাৰ কাৰণে আজি এনেধৰণৰ পৰিৱেশ এটা অসমে লাভ কৰিছে আৰু সেয়া আজি আমি প্ৰত্যক্ষ কৰিবলৈ সক্ষম হৈছোঁ। জাপানৰ প্ৰধানমন্ত্ৰী টকিঅ'ৰ পৰা পোনে পোনে গুৱাহাটীলৈ আহিব, গুৱাহাটীত তেওঁ থাকিব, উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ লগত কথা পাতিব, ভাৰতৰ প্ৰধানমন্ত্ৰীৰ লগত তেওঁ গুৱাহাটীত বহি বৈঠক কৰিব। গতিকে এই কথাবিলাকে অসমক এটা বুষ্টিং দিব, অসমক আগবঢ়াই লৈ যাব। এই সকলো প্ৰক্ৰিয়াত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমক সমৃদ্ধ কৰাৰ কাৰণে চলাই সকলো অভিযানক ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশে আদৰণি জনাইছে আৰু আমাৰ দলৰ 65 লাখতকৈ অধিক কাৰ্যকৰ্তা মুখ্যমন্ত্ৰীৰ লগত এই অভিযানক আৰু আগবঢ়াই নিবৰ কাৰণে হাতত হাত মিলাই, কান্ধত কান্ধ মিলাই একেলগে কাম কৰাৰ কাৰণে আমি বদ্ধপৰিকৰ। একে সময়তে আৰু এটা বিষয় যোৱা সময়ছোৱাত আমাৰ অসমত আমি দেখা পাইছোঁ, সেই বিষয়টো হ'ল যে লাভ জেহাদৰ এটা আগ্ৰাসী ৰূপ। লাভ জেহাদ আমি প্ৰেমৰ বিৰোধী নহয়। এখন জ্যোতিপ্ৰসাদ আগৰৱালাই অসমৰ সংস্কৃতিক কৃষ্ণ সংস্কৃতি বুলি কৈছিলে আৰু ভাৰতীয় সনাতন পৰম্পৰাত কৃষ্ণ প্ৰেমৰ প্ৰতীক হয়। এই প্ৰেমৰ প্ৰতীক, প্ৰেমৰ জেগা আমাৰ অসম। গতিকে আমি প্ৰেম বিৰোধী নহয়। প্ৰেম মানে মানুহে মানুহক ভাল পোৱাৰ যিটো সংস্কৃতি, সেই সংস্কৃতিৰ বিৰোধী ভাৰতীয় জনতা পাৰ্টি নহয়। কিন্তু চলনা কৰি পেলা, কুটকৌশল কৰি পেলা যেতিয়া মানুহে প্ৰেম কৰে আৰু সেই প্ৰেমক আগ্ৰাসনৰ ৰূপ দিয়ে, তেতিয়া আমি তাৰ বিৰোধী। আমি বিৰোধিতা কৰিছোঁ। মানুহে যেতিয়া উপনাম লৈ পেলা, নিজৰ মুছলমান ল'ৰা এটাই হিন্দু নাম লৈ পেলা হিন্দু ছোৱালীজনীক চলনা কৰি তেওঁক ফচাই লৈ তাৰপিছত তেওঁক ইছলাম কৰাৰ কাৰণে যি ধৰণৰ মানসিক অত্যাচাৰ নিৰ্যাতন চলায়, তাৰ আমি বিৰোধী। অসমত লাভ জেহাদৰ নামত যিবিলাক কাম কাজ চলি আছে সেই কাম কাজবিলাক নিয়ন্ত্ৰণ কৰাৰ কাৰণে ইতিমধ্যে চৰকাৰে UCC আনিছে। অসম আৰক্ষীয়ে বিভিন্ন ক্ষেত্ৰত কঠোৰ ব্যৱস্থা লৈছে। আমি আৰক্ষীৰ কঠোৰ ব্যৱস্থাক আদৰণি জনাইছোঁ আৰু অনাগত দিনত আমি ইছলামী ধৰ্মাৱলম্বী যিখন সমাজ আছে সেই সমাজখনৰ পৰাও আমি আশা কৰিম যে তেওঁলোকেও এটা ইনিচিয়েটিভ লওক, যাতে চলনা কৰি চক্ৰান্ত কৰি কোনেও কাৰো বিৰুদ্ধে কোনো ধৰণৰ ষড়যন্ত্ৰ নকৰে। আমাৰ সমাজখন এখন শংকৰদেৱ মাধৱদেৱৰ সমাজ হয়, এখন লাচিত বৰফুকন মহাৰাজা পৃথুৰ সমাজ হয়। গতিকে এইখন সমাজত আমি শংকৰদেৱ মাধৱদেৱ মহাৰাজা পৃথু লাচিত বৰফুকনে গঢ়ি যোৱা আধ্যাত্মিক আৰু শক্তিশালী এটা সমাজ, সেই সমাজখনক আমি যাতে আগবঢ়াই লৈ যাব পাৰোঁ, সকলো জাতি ধৰ্ম বৰ্ণৰ মানুহ ইয়াত আমি মিলি থাকিব পাৰোঁ, তাৰ কাৰণে আমি ইছলামীয় সমাজৰ পৰাও তেনেধৰণৰ আচৰণ আশা কৰোঁ, যাতে তেওঁলোকৰ সমাজৰ কিছু যুৱকে যেতিয়া উপনাম লৈ পেলা চলনা কৰি পেলা বেলেগ সমাজৰ যুৱতীক
তেওঁলোকে ফচাবলৈ চেষ্টা কৰে, বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰে, সেই মানুহবিলাকক তেওঁলোকৰ সমাজৰ পৰাও শাস্তিৰ ব্যৱস্থা হওক সামাজিকভাৱে, সেয়া আমি আশা কৰোঁ। গতিকে লাভ জেহাদৰ বিৰুদ্ধে এটা ব্যাপক সামাজিক আন্দোলনৰ প্ৰয়োজন আছে, আৰু সেই সামাজিক আন্দোলনত ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলে অংশগ্ৰহণ কৰিব, আৰু আমাৰ যিটো সনাতনী মূল্য আমাৰ সমাজৰ, সেই সনাতনী মূল্যক আমি সুৰক্ষিত ৰাখি আমাৰ এটা মানে বাৰেৰহণীয়া যিটো সংস্কৃতিৰ অসম, বৰ্ণ বৈষম্যৰ ঊৰ্ধৰ যিখন অসম, সেই অসমখনক আমি আগবঢ়াই লৈ যাম। এইখিনিয়ে ক'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।